গোৱালপাৰাৰ লক্ষীপুৰত নাৱত বিপদসংকুল যাত্ৰা শ লোকৰ ভীমখোজ পাৰ ঘাটেদি বগিলা ভিটালৈ দৈনিক শ লোক পাৰ হয় নাৱেৰে। অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা টুলুঙা নাও। নিতৌ টুলুঙা নাৱত উঠি মেঘালয়লৈ যাতায়াত কৰে সীমান্ত অঞ্চলৰ ৰাইজে। মেঘালয়ৰ পৰা অহা পানীয়ে অঞ্চলটোৰ পথসমূহ বুৰাই পেলোৱাৰ ফলত এনেদৰেই নাৱেই হৈ পৰে যাতায়াতৰ একমাত্ৰ সম্বল। নিতৌ গাঁঠিৰ ধন ভাঙি যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে। দীৰ্ঘদিন ধৰি দলং নিৰ্মাণত গুৰুত্ব দিয়া নাই প্ৰশাসনে। ফলত এনেদৰেই নিতৌ বিপদসংকুল যাত্ৰা সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ। আমি নাওতে যাতায়াত কৰি আছোঁ। বহুত দিনৰ পৰা এনেকুৱা চলি আছে আৰু আমাৰ ধৰক এইটো আসাম মেঘালয় বৰ্ডাৰ, ইয়াত খুব আমাৰ অসুবিধা হৈ আছে। মানে ল'ৰা ছোৱালী স্কুল যাতায়াতত খুব এটা অসুবিধা হৈ আছে। এইবিলাকে আপোনালোকে পইচা দি যাতায়াত কৰে? আমি পইচা দিয়ে যাতায়াত কৰি আছোঁ। কিমানকৈ লয়? মানুহ 10 টকা লয় আৰু গাড়ী মানুহ 20 টকা লয়। আমাৰ ল'ৰা ছোৱালীও অহা যোৱা স্কুল যোৱা খুব একটা ডিষ্টাৰ্ব হৈ আছে। আমি চৰকাৰক আহ্বান কৰোঁ যে এইটো এটা আমাৰ দলং দিলে খুব আমাৰ এটা ভাল হ'ব বুলি।